তো সকলো বাদ দি 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন্স ডেৰ দিনাখনৰ পৰা আৰম্ভ হ'ব ISLৰ নতুন ছিজন আৰু এজ এ নৰ্থ ইষ্ট ইউনাইটেড FCৰ ফেন আমিও ৰেডি হ'ব হ'ল আমাৰ ক্লাবক ছাপোৰ্ট কৰাৰ কাৰণে আৰু এই ছাপোৰ্ট কৰাৰ আগতে চাই লওঁ আহক আমাৰ স্কোৱাড এনালাইচিছ আমি যদি আমাৰ হাইলাইনত চাওঁ তেতিয়াহ'লে আমাৰ কোনো প্ৰব্লেম থাকিব নালাগে আমাৰ তাত আছে থয় সিং পাৰ্থিৱ গগৈ ৰিডিম লাং গোটেইকেইটা বঢ়িয়া প্লেয়াৰ কোনো টেনশ্যন নাই কিন্তু আমি যদি অলপমান ভিতৰলৈ যাওঁ আৰু মিডফিল্ড চাওঁ তেতিয়া আমাৰ অকল অপশ্যন আছে মুথু আৰু নিক্সন যোনে এটেকিং মিডফিল্ড হিচাপেতো খেলিব পাৰিব বাট চেণ্ট্ৰেল ডিফেন্সিভ মিডফিল্ডাৰ হিচাপে খেলাৰ মই নাভাবোঁ যে ইয়াতে কোনো ধৰণৰ ইহঁতৰ স্কোপ আছে তো আমি যদি বেক লাইনত যাওঁ তেতিয়া আমাৰ প্ৰব্লেম আমি যদি লেফ্ট বেকত যাওঁ ঠিক আছে তেতিয়াহ'লে চামটে আৰু টণ্ডম্বাই চম্ভালি ল'ব ৰাইট বেকত যদি ৰবিন যাদৱ আৰু দিনেশ খেলে তেতিয়াহ'লে চেণ্টাৰ বেকত খেলিব লাগিব জেবেকো আৰু অছিৰ আখতাৰ এতিয়া ভগৱানে নকৰক কিবা কাৰণত যদি জেবেকো আৰু অছিৰ আখতাৰৰ কোনোবা এজনৰ অলপো ইনজুৰি হয় তেতিয়াহ'লে কোন খেলিব দিনেশ আৰু দিনেশে চেণ্টাৰ বেকত কি খেলে আমি গম পোৱা আছে তাতকে দুডাল যদি তাতে ষ্টাম্প পুতি থওঁ তেতিয়াহ'লেও তাৰে চাগে ভাল ডিফেণ্ডিং কৰিব ইয়াৰ এটা সমাধান মই লৈ আহিছোঁ হয়তো আমি মুম্বাইৰ পৰা টাইগাৰ শ্ৰফ নহ'লে এই সুদূৰ বাৰ্চিলোনাৰ পৰা এটা ল'ৰা আছে কুণ্ডে মোৰ বিৰাট শত্ৰু তাক আমি ৰিপ্লেচ কৰিব পাৰোঁ গ'লকিপাৰত আমাৰ কোনো প্ৰব্লেম নাই গুৰমিত উইল ষ্টাৰ্ট তো এইখিনি হৈছে আমাৰ স্কোৱাড কিন্তু মই নাভাবোঁ যে এই স্কোৱাডটো লৈ আমি ISL জিকিব পাৰিম য়েছ ইট ইজ দ্য হাৰ্ডছ ট্ৰুথ ক'ব নোৱাৰোঁ আমি কেনেকৈ দুৰাণ কাপ জিকি আহিলোঁ আৰু পইচা সপাত থকাৰ পিছতো আমি মহম্মদ আলীৰ নিচিনা এটা দেশী প্লেয়াৰ আমি কিয় কিনিব নোৱাৰিলোঁ মেনেজমেণ্টে কিয় সেইখিনি ইনভেষ্টমেণ্ট কৰিব নিবিচাৰিল কিয় আলাদিন আজাৰেক ইমান দূৰলৈ লোনত পঠিয়াই দিব লগা হ'ল ঠিক আছে সেইটো বাৰু ফাইনেন্সিয়েল কণ্ডিশ্যন আমি বুজিব পাৰোঁ কিন্তু চেণ্ট্ৰেল ডিফেন্সিভ মিডফিল্ডাৰ হিচাপে আৰু দুজনমানকতো কমচে কম চাইন কৰিব লাগিছিল ঠিক আছে যিয়েই নহওক আমি লাষ্ট দিনাখনলৈকে হোম মেটছত আমি ষ্টেডিয়ামলৈ গৈ লাষ্ট মমেণ্টলৈকে চিয়াৰ কৰিম আপোনালোকো আহিব দেখা পালে মাত দিব লং লিভ নৰ্থ ইষ্ট ইউনাইটেড FC